নমস্কাৰ। ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্মচাৰীসকলৰ কাৰণে কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু ইয়াৰ পৰা বিভিন্ন কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বিশেষভাৱে উপকৃত হ'ব। আহক আমি ভিডিঅ'টোৰ মাধ্যমত খবৰবোৰ বুজাই দিবলৈ চেষ্টা কৰিম। কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ প্ৰথম খবৰটো হৈছে 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব চিকিৎসা বীমা। প্ৰথম পৰ্যায়ত চৰকাৰী হস্পিটেলত এই সুবিধা দিয়া হ'ব। তাৰপিছত ফিক্সড পে' মাষ্টাৰ ৰোল কৰ্মচাৰীলৈও বিশেষ সুবিধা দিয়া হৈছে। 13,000 কৰ্মচাৰীলৈ লাভ কৰিব ঘৰ ভাড়াৰ বানচ। 3 নম্বৰত 2005 চনৰ পূৰ্বে নিযুক্ত কৰ্মচাৰীলৈ লাভ কৰিব OPS সুবিধা। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্য চৰকাৰৰ ঘোষণা। ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্মচাৰীলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে স্নাতক পৰ্যায়ৰ পদৰ প্ৰাৰ্থীয়ে পাব স্নাতক পৰ্যায়ৰ দৰমহা। কৰ্মচাৰী পৰিষদৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰীৰ এই আশ্বাস। গতিকে ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্মচাৰীসকল, এয়া নিশ্চয় আমাৰ বাবে অত্যন্ত সুখবৰ। আৰু আগন্তুক দিনত এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।